বৰপেটাত ৰাইজে খেদি কৰায়ত্ব কৰিলে দুই কুখ্যাত ড্ৰাগছ মাফিয়া। বৰপেটাৰ খৈৰাবাৰী চৰক পূজাৰ মাথত আজি ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে ৰাইজে খেদি কৰায়ত্ব কৰিলে দুই কুখ্যাত ড্ৰাগছ মাফিয়া। ধৃত ড্ৰাগছ মাফিয়া দুজন কৰে বৰপেটাৰ নিচুকাগাঁও ৰাজীপালি আৰু বৰপেটাৰ বগুৰাপাৰাৰ সমীপৱৰ্তী খৈৰাবাৰী সাইফুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনা সম্পৰ্কে বৰপেটাত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটাত আৰক্ষী উপস্থিত হৈ ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰাজীপালি আৰু সাইফুল ইছলামৰ পৰা তালাচী চলাই 9টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন নম্বৰ প্লেটবিহীন ৰাইডাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক কৰায়ত্ব কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। এক বিশেষ সূত্ৰে জানিব পৰা মতে ধৃত ড্ৰাগছ মাফিয়া দুজন ইয়াৰ পূৰ্বেও ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ বাবে জেল হাজতলৈ গৈছিল, যদিও জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ পৰে। আজি খৈৰাবাৰী চৰক পূজাৰ মাথৰ সচেতন ৰাইজৰ তৎপৰতাতে 9টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ সৈতে সাইফুল ইছলাম আৰু ৰাজীপালি নামৰ ড্ৰাগছ মাফিয়া দুটাক আটক কৰিবলৈ সক্ষম হয়। মই মেডিকেলৰ পৰা আহিছো, আহি কিনে ইয়াতে চাওঁ বহুত মানুহ গোট খাইছে। গোট খোৱাৰ পিছত চাওঁ যে ইয়াতে দুটা ল'ৰাই ড্ৰাগছ লৈ আহিছে 9টামান কণ্টেইনাৰত। তাৰপিছত মই আৰক্ষী থানা, আমাৰ বৰপেটাৰ আৰক্ষী থানা OC ছাৰক মই খবৰ দিলোঁ। দিয়াৰ পিছত তাৰে পৰা আমাৰ বৰপেটাৰ আৰক্ষী থানাৰ পৰা মানুহ পঠাইছে, আহি কিনে টাউনে ধৰিছে, ধৰি কিনে মালখিনি জব্দ কৰিছে। জব্দ কৰি কিনে আমি বিক্ৰী কৰিব আহিছোঁ। ল'ৰা দুজন আমাৰ ইয়াৰে খৈৰাবাৰী লেচু খাৰ ল'ৰা দুজন, এজনৰ নাম চুটু, এতিয়া আৰক্ষী লৈ গৈছে।